নমস্কাৰ, এক বহুত জৰুৰী খবৰ। OPSৰ বিকল্প হিচাপে যি UPSৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰা গৈছে আৰু তাত অফ কৰিবৰ কাৰণে সময়সীমা বৃদ্ধি কৰি থকা হৈছে আৰু নেক্সট সময়সীমা 30 নৱেম্বৰ দিয়া হৈছে। আমাৰ অসম ৰাজ্যতো সেই UPS প্ৰৱৰ্তন হ'বলৈ গৈ আছে আৰু এই কথাৰ উমান পায়ে কেন্দ্ৰীয় কৰ্মচাৰীৰ লগত আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলক একাকাৰ নকৰিবলৈ চৰকাৰলৈ আহ্বান জনোৱা হৈছে আৰু দাবী কৰা হৈছে যে OPSৰ বিকল্প হ'ব নোৱাৰে UPS। সম্পূৰ্ণ বাতৰিটি আজি ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰিব আৰু ইউটিউবত চাই আছে যদি কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। সম্পূৰ্ণ খবৰটি হ'ল এনেধৰণৰ। 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন ব্যৱস্থা NPSৰ দোহাই দি অসম চৰকাৰে ৰাজ্যৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে ৰাজ্যিক অভিৱৰ্তনৰ আহ্বান জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। উল্লেখযোগ্য যে কেন্দ্ৰৰ দৰে ৰাজ্য চৰকাৰে একেই ব্যৱস্থা ল'ব বুলি সেই সময়তে উমান পাই নৱপ্ৰজন্মৰ কৰ্মচাৰীৰ সমাজৰ ভৱিষ্যত অৱসৰকালীন স্বাৰ্থ সুৰক্ষাৰ বিষয়টো বিশ্লেষণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদে দেশৰ ভিতৰতে পোনপ্ৰথমে চৰকাৰৰ তেনে সৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছিল। অসমত NPS ব্যৱস্থা কাৰ্যকৰী নকৰিবলৈ চৰকাৰক দাবী জনাইছিল। ইমানতে ক্ষান্ত নাথাকি সদৌ অসম কৰ্মচাৰী পৰিষদে নিৰৱচ্ছিন্নভাৱে এই সংগ্ৰামখন পদ্ধতিগত আৰু প্ৰণালীবদ্ধভাৱে আগবঢ়াই নিছে। দিন বাগৰাৰ লগে লগে ইয়াৰ ভয়াৱহ আৰু আগ্ৰাহী ৰূপ সম্পৰ্কে বিশদভাৱে বিভিন্ন সময়ত বিশেষজ্ঞসকলৰ লগত মত বিনিময় কৰি পৰিষদে 37 সংখ্যক শিলচৰ অধিৱেশনত নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা দাবী চনদত পৰিষদৰ প্ৰথম দাবী হিচাপে স্থান দিয়া হয়। ইয়াৰ উপৰি বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান, মুখ্যমন্ত্ৰীক একাধিকবাৰ দাবী চনদ প্ৰদান, চৰকাৰৰ লগত অনুষ্ঠিত হোৱা উচ্চ পৰ্যায়ৰ আলোচনাকালত প্ৰথমে গুৰুত্বপূৰ্ণভাৱে এই দাবী উপস্থাপন কৰা, ধৰ্ণা, অৱস্থান ধৰ্মঘট, প্ৰতিবাদী সভা, প্ৰতি বছৰে 1 ফেব্ৰুৱাৰী দিনটো কলা দিৱস হিচাপে পালন কৰা ইত্যাদি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এইখিনি আছিল আগৰ কথা। 2005 চনৰ পৰাই আমাৰ পৰিষদে NPSৰ বিৰুদ্ধে আৰু OPSৰ কাৰণে যি যুঁজ চলাইছিল তাৰ কথা। আৰু যিসকল কৰ্মচাৰী NPSৰ অধীনত কৰ্মৰত অৰ্থাৎ বৰ্তমান UPSলৈ যাবলগীয়া অৱস্থাত আহিছে, তেনে কৰ্মচাৰীসকলে যদি UPS নিবিচাৰে, OPS বিচাৰে, তেন্তে কমেণ্ট ছেকশ্যনত গৈ উই ৱান্ট #OPS বুলি টাইপ কৰি পেলাই এক জনসচেতনতা আনিবলৈ চেষ্টা চলাব বুলি আশা ৰাখিলোঁ। বৰ্তমানৰ খবৰটি হ'ল যে শেহতীয়াভাৱে দেশ আৰু ৰাজ্যৰ কৰ্মচাৰী সমাজৰ সহযোগত গঢ়ি উঠা তীব্ৰ আন্দোলনৰ ফলত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা একত্ৰিত পেঞ্চন আঁচনি, যাক আমি UPS বুলি জানো, অসম চৰকাৰেও গ্ৰহণ কৰা দিশত আগবাঢ়িছে। UPS ব্যৱস্থাৰ সকলো দিশ অভিজ্ঞসকলৰ লগত পৰামৰ্শ কৰি এই ব্যৱস্থা কেতিয়াও পুৰণি পেঞ্চন ব্যৱস্থা অৰ্থাৎ OPSৰ বিকল্প হ'ব নোৱাৰে বুলি সদৌ অসম কৰ্মচাৰী পৰিষদে উপলব্ধি কৰিছে। UPS বা NPS ব্যৱস্থা OPSৰ বিকল্প হ'ব নোৱাৰে। পেঞ্চন কৰ্মচাৰীৰ অধিকাৰ হয়, কোনো অনুগ্ৰহ নহয়। ৰাজ্যিক কৰ্মচাৰীৰ বেতন পেঞ্চনৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। গতিকে কেন্দ্ৰীয় চৰকাৰৰ লগত ৰাজ্যিক কৰ্মচাৰীক একাকাৰ নকৰিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰক আহ্বান জনায়। অসম চৰকাৰে ৰাজ্যৰ শিক্ষক, কৰ্মচাৰী, শ্ৰমিক, বিষয়াসকলৰ অৱসৰকালীন জীৱনৰ লগতে পৰিয়ালৰ ভৰণ পোষণৰ, চিকিৎসা, শিক্ষা আদিৰ খৰচৰ বাবে প্ৰয়োজন পূৰণৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰাটো অতীৱ জৰুৰী হয়। অনাগত দিনত উল্লেখিত বিষয়বোৰৰ সমাধানৰ বাবে বিজ্ঞ মহলৰ পৰামৰ্শ গ্ৰহণেৰে বহল ভিত্তিত সজাগতা সৃষ্টি কৰি বিষয়টো সন্দৰ্ভত চৰকাৰক কিদৰে হেঁচা প্ৰয়োগ কৰিব পাৰি তাৰ বাবে চলিত অক্টোবৰ মাহৰ 12 তাৰিখে দেওবাৰে দিনৰ 11 বজাত গুৱাহাটী পাঞ্জাৱাৰীস্থিত কৰ্মচাৰী ভৱনত এখন ৰাজ্যিক ভিত্তিত অভিৱৰ্তন আয়োজন কৰা হৈছে। উক্ত অভিৱৰ্তনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত জিলা সমিতিসমূহৰ পৰা 10 গৰাকীকৈ প্ৰতিনিধি আৰু সংস্থা সংঘসমূহৰ পৰা 3 গৰাকীকৈ প্ৰতিনিধিৰ উপস্থিতি আৰু সহায় সহযোগিতা এই সংবাদ বিবৃতিৰ জৰিয়তে সভাপতি আৰু সম্পাদকে কামনা কৰিছে। গতিকে
আমাৰ অসমতো UPS প্ৰৱৰ্তন হ'বলৈ গৈ আছে, তাৰ কাৰণে পদক্ষেপ ল'বলৈ গৈ আছে ৰাজ্য চৰকাৰে। এই কথাটো কৰ্মচাৰী পৰিষদে গম পাইছে আৰু গম পাই পেলাই তেওঁলোকে ইয়াৰ বিৰুদ্ধাচৰণ কৰিছে। আপুনি বা মই এই সংক্ৰান্তত কি ভাবোঁ কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।